অসমৰ ৰাষ্ট্ৰীয় উদ্যান কেইখন আৰু কি কি? উত্তৰ: অসমৰ ৰাষ্ট্ৰীয় উদ্যান 7খন। সেইসমূহ হ'ল: 1 নম্বৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন গোলাঘাট, নগাঁও আৰু কাৰ্বি আংলং জিলাত অৱস্থিত আৰু ইয়াৰ মাটিকালি 430 বৰ্গ কিলোমিটাৰ। 2 নম্বৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান। মানাহ ৰাষ্ট্ৰীয় উদ্যানখন বজালী, চিৰাং, বাস্কা আৰু কোকৰাঝাৰ জিলাত অৱস্থিত আৰু ইয়াৰ মাটিকালি 950 বৰ্গ কিলোমিটাৰ। আৰু 3 নম্বৰ ৰাষ্ট্ৰীয় উদ্যানখন হ'ল ওৰাং ৰাষ্ট্ৰীয় উদ্যান। দৰং, ওদালগুৰি আৰু শোণিতপুৰ জিলাত অৱস্থিত আৰু ইয়াৰ মাটিকালি 79.28 বৰ্গ কিলোমিটাৰ। 4 নম্বৰ নামেৰি ৰাষ্ট্ৰীয় উদ্যান। শোণিতপুৰ জিলাত অৱস্থিত এইখন ৰাষ্ট্ৰীয় উদ্যান আৰু ইয়াৰ মাটিকালি 200 বৰ্গ কিলোমিটাৰ। 5 নম্বৰ ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান। ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত অৱস্থিত আৰু ইয়াৰ মাটিকালি 340 বৰ্গ কিলোমিটাৰ। 6 নম্বৰ দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান। ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত অৱস্থিত আৰু ইয়াৰ মাটিকালি 234 বৰ্গ কিলোমিটাৰ। 7 নম্বৰ ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান আৰু এইখন ৰাষ্ট্ৰীয় উদ্যান কোকৰাঝাৰ জিলাত অৱস্থিত আৰু ইয়াৰ মাটিকালি 422 বৰ্গ কিলোমিটাৰ।